ডিফুত শ্ৰী শ্ৰী শনি মহাৰাজৰ বাৎসৰিক মহোৎসৱ উদযাপন হৰিনামেৰে মুখৰিত ডিফু চহৰ। প্ৰতি বছৰৰ দৰে এই বছৰো ডিফু বজাৰ শনি মন্দিৰ কমিটিৰ উদ্যোগত উদযাপন কৰা হয় শ্ৰী শ্ৰী শনি মহাৰাজৰ বাৎসৰিক মহোৎসৱ। এই উপলক্ষে শনিবাৰে পুৱাৰ পৰাই ডিফু বজাৰৰ শনি মন্দিৰ প্ৰাংগণত অখণ্ড হৰিনাম সংকীৰ্তন আৰম্ভ হয়। সন্ধিয়া প্ৰায় 6 মান বজাত এই হৰিনাম কীৰ্তন অব্যাহত থাকে। ভক্তপ্ৰাণসকলে শনি মহাৰাজলৈ ধূপ ধূনা আৰু বন্তি প্ৰজ্বলন কৰি আৰতি কৰাৰ লগতে শ্ৰী শ্ৰী শনি মহাৰাজলৈ পূজা আগবঢ়াই আশীষ গ্ৰহণ কৰে। ডিফু বজাৰ শনি মন্দিৰ কমিটিয়ে আমন্ত্ৰণ কৰি অনা জাগিৰোড মলয়াবাৰী লংকাৰ সত্যনাৰায়ণ সম্প্ৰদায়, পশ্চিম কাৰ্বি আংলং জাগনিৰ অনিমা প্ৰতিমা সম্প্ৰদায় আৰু ডিফু সত্যনাৰায়ণ সম্প্ৰদায়ৰ কীৰ্তন শিল্পীসকলে অখণ্ড হৰিনাম কীৰ্তন কৰি ভক্তপ্ৰাণসকলক আপ্লুত কৰে। এক প্ৰকাৰ হৰিনামেৰে মুখৰিত হৈ পৰে ডিফু চহৰ। প্ৰতিটো কীৰ্তন সম্প্ৰদায়ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰ গানসমূহ কীৰ্তনৰ সুৰত পৰিৱেশন কৰে। আজিৰ উৎসৱত সভাপতি মনোজ দে, সম্পাদক গণেশ দে, উপদেষ্টা পৰিমল চৌধুৰী, উদয় ভট্ট, যুটীয়া সম্পাদক সুজয় দে আৰু কমিটিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। শেষত শনি মন্দিৰ কমিটিৰ তৰফৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভক্তপ্ৰাণসকলে মহাপ্ৰসাদ গ্ৰহণ কৰে। উৎসৱ এইটো 26তম, কিন্তু একচুৱেলি আমাৰ হৈ আছে আজি প্ৰায় 50 বছৰ হ'ব। 26তমক কিয় কৈছোঁ, এই বিল্ডিংটো 26তমত আগতে যেনে বাঁহৰ টিনৰ ঘৰ আছিলে মন্দিৰখন। তাৰপিছত যেতিয়া আমাৰ 2000 ইয়াৰত এই মন্দিৰখন প্ৰতিষ্ঠা হয় ভালকৈ, তাৰ পিছৰ পৰা আমি উৎসৱ কৰি আছোঁ। এইটো 26তম বাৎসৰিক মহোৎসৱ চলি আছে। কোন কোন সম্প্ৰদায়ক আপোনালোকে কীৰ্তন? ইয়াতে আমি চাৰিটা পাৰ্টিক মাতিছোঁ। যেনেকৈ জাগিৰোডৰ পৰা আহিছে মলয়াবাৰী, তাৰপিছত এটা কি সত্যনাৰায়ণ সম্প্ৰদায় লংকা, আৰু অনিমা প্ৰতিমা সম্প্ৰদায় জাগনি পশ্চিম কাৰ্বি আংলং, আৰু সত্যনাৰায়ণ সম্প্ৰদায় ডিফু। চাৰিটা হেৰি কৈছোঁ সংকীৰ্তন। বিভিন্ন ধৰ্মাৱলম্বী জাতি জনগোষ্ঠী মানুহ ইয়াত হয়, নিশ্চয়। ইয়াতে আমি কিয়নো আমি যেতিয়া মন্দিৰ স্থাপিত কৰিছোঁ, ইয়াতে কি হিন্দু মুছলিম এইবিলাক নাই, চবে ডনেশ্যন দিছে। কোনোবাই চিমেণ্ট বালি পাথৰ এনেকুৱা দিছে। এই প্ৰত্যেক বছৰ কোনোবাই চাউল দিয়ে, টকাও দিয়ে, চাউল 1 বস্তা 2 বস্তা, যোনে যিমান পাৰে সকলো সম্প্ৰদায়ৰ মানুহ, কি কাৰ্বি, ডিমাচা, বড়ো আৰু আমাৰতো আছে বঙালী মানুহ, মাৰোৱাৰী মানুহ, তেওঁলোকৰ সহযোগিতাৰ ৰাজ্যৰ সমগ্ৰ জাতি, বিভিন্ন জনজাতি, বিভিন্ন গোষ্ঠীৰ মানুহৰ সহায় সহযোগিতা লৈ আমি ইমানটো ডাঙৰ উৎসৱ কৰিবলৈ আমি সাহস কৰিছোঁ। আৰু গতিকে আমি এনেকৈ দেখা গৈছে, বহুত আপোনালোকে চাইছে কিমান মানুহ হয়। প্ৰায় আমাৰ 220-30 কেৰাহী খিচুৰি হয়, ইয়াতে সম্পূৰ্ণ হৈ যায়। মহাপ্ৰসাদ চবে গ্ৰহণ কৰে। মোৰ মই পৰিমল চৌধুৰী, এনে মোৰ নিক নাম পৰিমল, এনে সুবীৰ চৌধুৰী। মই তেওঁ হ'ল পাৰ্মানেণ্ট কমিটিৰ ছেক্ৰেটাৰী।
মই এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু উৎসৱ কমিটিৰ আমাৰ ছেক্ৰেটাৰী আছে, প্ৰেচিডেণ্ট আছে, প্ৰেচিডেণ্ট মনোজ দে, ছেক্ৰেটাৰী এছ দে, তাৰপিছত মই এডভাইজাৰ হিচাপে আছোঁ, তেওঁ এডভাইজাৰ হিচাপে আছে, তাৰপিছত আমাৰ কেচিয়াৰ শিশিৰ দাসগুপ্ত আৰু একাউণ্টেণ্ট দিলীপ বিশ্বাস, তাৰপিছত এওঁ এক্টিভ মেম্বাৰ আৰু চবে আমি ইমান চবে মিলি পেলাই এইটো কেইদিনৰ পূজা আছিলে? 2 দিন। যোৱাকালি যেনেকৈ আমাৰ ৰাতি আবেলি 4টা বজাত গংগা আহ্বান হৈছে, তাৰপিছত আজি ৰাতিপুৱা 5টা বজাৰ পৰা কীৰ্তন হ'ল, তাৰপিছত ৰাতিপুৱা 9:30 পূজা আৰম্ভ হৈছে, 12:30 অঞ্জলি প্ৰদান হৈছে, তাৰপিছত 1টা বজাত হোম যজ্ঞ হৈছে, তাৰপিছত আমি বিয়লি 5 বজাৰ পৰা মহাপ্ৰসাদ বিতৰণ কৰি আছোঁ। তাতে ফল মূল এই মন্দিৰৰ ওচৰত দি আছে। এইটো সত্যনাৰায়ণ সম্প্ৰদায় লংকা, তেওঁলোকে জুবিনৰ গানটো আমাৰ জুবিনদাৰ নহয় মন মোৰ ৰচনা, সেই শব্দবিলাক লৈ কথাবিলাক লৈ তেওঁলোকে এটা নাম কীৰ্তন গাইছে, খুবেই প্ৰশংসিত হৈছে ৰাইজে, খুব ভাল লাগিছে, ভাল পালে।